আপোনালোকৰ গুৱাহাটী হাইকোৰ্টৰ পৰা লাইভ আহি আছো। আমাৰ লগত যি প্ৰতিনিধি দল গৈছিলে তাত গুৱাহাটী বৰ্তমান উপস্থিত হৈছে আৰু তেওঁলোকৰ লগত কথা পতাম। প্ৰথম অৱস্থাত আমাৰ মন্টু বিহপুৰীয়া আছে, যিটো তেওঁলোকৰ এটা ইউটিউব চেনেল আছে, তেওঁ লাইভ কভাৰেজ দেখুৱাব হাইকোৰ্টৰ পৰা। মন্টু, কি ক'ব বিচাৰা তুমি ৰাইজক জনোৱা? মন্টু, তুমি মাতষাৰ শুনি পাইছা? আমাৰ মাতষাৰ ক্লিয়াৰ গৈছে? এতিয়া আমি ইয়াত গম পোৱা মতে এটাই হৈছে, ইয়াত কোনো আন্দোলন কৰিবলৈ অহা নাই। ত' জাষ্ট ৰিকুৱেষ্ট কৰিবলৈ আহিছে, ইয়াত আমাক হাইকোৰ্ট কৰিব আহিছে যাতে ল'ৰা-ছোৱালী বিলাকক ন্যায় পাব লাগে, ছেকেণ্ড লিষ্ট লাগে। মাত্ৰ ছেকেণ্ড লিষ্টৰ কাৰণে আহিছে, ইয়াত কোনো আন্দোলন কৰিবলৈ অহা নাই ইতিমধ্যে। ত' গতিকে কোনো এটা হুলস্থুলীয়া পৰিৱেশ নাই। পুলিচসকলো আছে চাইডত, চাব পাৰে, পুলিচসকলো চেফটি দি আছে। ইয়াত চাওক, ইয়াত প্ৰশাসনীয় আছে চাইডত, প্ৰশাসনীয়ে নিজে চেফটি দিছে। ত' ইয়াত আপোনাৰ হুলস্থুলৰ মানে কোনো পৰিৱেশ নাই, হুলস্থুলৰ পৰিৱেশ নাই। পুলিচসকলো আছে চেফটিত, পুলিচসকলো ধুনীয়াকে বুজাই দিছে, হুলস্থুলৰ কোনো পৰিৱেশ নাই। হাজাৰ ইয়াৰ ল'ৰা-ছোৱালী আছে, য'ৰ ডিষ্ট্ৰিক্টৰ ল'ৰা-ছোৱালী আছে, 35খন ডিষ্ট্ৰিক্টৰ 35খনে ল'ৰা-ছোৱালী আছে। আপোনালোকৰ ছোৱালী আছে, ল'ৰা আছে, মই তুমি দেখাই দি আছো। কেমেৰাটো বেক কৰি কিনে দেখুৱালে ভাল হ'ব নেকি মন্টু? তুমি লাইভত থাকা, মই কেমেৰাটো দেখাই দি বেক আছো, কৰি দিয়া তুমি, ভাল হ'ব। কেমেৰাটো চকুতে বেক বেকত কৰি যদি দেখাই দি তোমাৰ আছো, দেখুৱালে বেছি ভাল হ'ব বুলি ভাবি দিছো। দেখাই দি আছো পুৰা। চাওক আপোনালোকক এটা ইয়াতে জনাও বিশেষ তথ্য আমি বিগ ব্ৰেকিং দিব বিচাৰি আছো। আমাৰ ল'ৰাবিলাক বৰ্তমান প্ৰতিনিধি দলটো গুৱাহাটী হাইকোৰ্টৰ সন্মুখত আছে, যিটো হাইকোৰ্টৰ অৱস্থাত আছে। তেওঁলোকৰ হাইকোৰ্টৰ যোগেদি তেওঁলোকৰ সন্মুখত আছে আৰু মন্টু তেওঁলোকৰ এই তথ্যটো বিতংভাৱে জনাবৰ কাৰণে মন্টু তোমালোকক মই জনাই দিছো। আকৌ পুনৰ তথ্যটো জনাই দিয়া। হাইকোৰ্টত কি ক'ব বিচাৰিছা তুমি? হাইকোৰ্টত এইখিনি দেখিছে, এতিয়া চাওক আপোনালোকক মই আগতীয়াকে দেখাই দিছো। ল'ৰা-ছোৱালীখিনি আগতীয়াকে চাই লওক কিমান আছে, হাজাৰ ল'ৰা-ছোৱালীখিনি। ত' আপোনালোকৰ 35খন ডিষ্ট্ৰিক্টৰ পৰা 35খন ল'ৰা আছে, ছোৱালী আছে, চব আছে চাইডত। আপোনালোকৰ প্ৰশাসনীয় বিষয়া আছে, আপোনালোকে চাই লওক। মই দেখাই দিছো আগতীয়াকে, তাৰপিছত কৈ আছো মই তথ্যখিনি। প্ৰশাসনে আনকি নালাগে, প্ৰশাসনীয় বিষয়া আমাক চেফটি দিছে, মানে বহুত চেফটি কৰিছে, হেল্প হয় কৰিছে তেওঁলোকক। চাই লওক আপোনালোকে, তেওঁলোকে হেল্প কৰিছে। আৰু ইয়াত অহা ল'ৰা-ছোৱালীখিনি বিভিন্ন ধৰণৰ জেগাৰ পৰা এনেকুৱা আছে, 53 পাইছে আৰু 34 পাই ছোৱালীৰ নাম অহা নাই। মাজুলী ডিষ্ট্ৰিক্টৰ 34 পাই ছোৱালীৰ নাম অহা নাই। যদি পোষ্ট মাজুলী ডিষ্ট্ৰিক্টত নাছিলে, ত' ইণ্টাৰভিউটো কিয় পাতিব লাগিছিলে আছাম পুলিচত? তাত আপোনালোকৰ অনলাইন এপ্লাই কৰিবলৈ দিবই নালাগিছিলে। মাজুলী আৰু ধেমাজি ডিষ্ট্ৰিক্টৰ তেনেকুৱা প্ৰব্লেম আছে। আৰু কাট অফটো এইবাৰ বহুতে হাই গৈছে, 53 পাই ল'ৰা-ছোৱালীৰ নাম অহা নাই, ত' পইণ্টত অহা নাই। গতিকে বহুতেই দুখ, গতিকে বিভিন্ন জেগাৰ পৰা ল'ৰা-ছোৱালীখিনি আহিছে। আৰু ইয়াত গতিকে আপোনালোকে দেখিছে ঘেৰাও হৈ আছে, নিউজে সাক্ষাৎকাৰ লৈ আছে। সেইটো কাৰণে ছোৱালীখিনিক দেখাব পৰা নাই। ত' অলপ দেৰি পিছত ছোৱালীখিনিৰ লগতো কথা পতাই দিম আপোনালোকক। মন্টু, তোমালোকৰ মোৰ এটা প্ৰশ্ন, মই মন্টু পোনপটীয়া কিবা আন্দোলনৰ মুখামুখি হৈছা নেকি মন্টু? এইটো তুমি নাই 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 তথ্যটো জনাব নাই বিচাৰা মন্টু? তথ্য তুমি দিব বিচাৰা কিবা এনেকে আন্দোলন মুখামুখি হৈছা নেকি? তাৰ ওপৰত কিবা ক'ব বিচাৰা মন্টু? নাই ইয়াত আন্দোলন কোনো চিষ্টেমে নাই। একদম আন্দোলন ইয়াত তুমি হোৱাই নাই। চেহেৰা হয়, তোমালোকে বৰ্তমান গতিকে হাইকোৰ্টৰ দুৱাৰ মুখত আছা নেকি? সেইটো কৈ দিয়া মন্টু। বৰ্তমান এতিয়া আমি হাইকোৰ্টত আছো, বৰ্তমান এতিয়া ফিল্ডত আছো। ইয়াত আন্দোলন কোনো নাই, ধুনীয়াকে চবেই কথা পাতিছে, এইটো মীমাংসা কৰিছে। আন্দোলন হেৰি নাই। আপোনাৰ ধুনীয়াকে আমাৰ কেছ ফাইল কৰিব, ধুনীয়াকে কোৰ্টত কেছ ফাইল কৰিব দিব। ইয়াত কোনো ৰাস্তা ব্লকিং নাই, কোনো আন্দোলনৰ চিষ্টেম নাই। জাষ্ট CM ছাৰলে জাষ্ট ৰিকুৱেষ্ট কৰিছে যে ল'ৰা-ছোৱালীবিলাকে ছেকেণ্ড লিষ্ট লাগে আছাম পুলিচৰ। মন্টু, তোমাৰ ওচৰতে যেন কেণ্ডিডেটক দেখা পাইছো, তেওঁ কেণ্ডিডেট হয়, তেওঁলোকক দুষাৰমান কথা পতাব বিচাৰে নেকি? আমাৰ ৰাইজে জানিব ঠিক আছে, বিচাৰিছে ঠিক আছে, তেওঁলোকক। অলপ এজন কেণ্ডিডেট হয়, কি ক'ব আপুনি সোধক, কি তেওঁৰ সুধিব বিচাৰিছে? মন্তব্যটো তোমাৰ স্বাগতম জনাইছো তোমালৈ। তোমাৰ মন্তব্যটো কি দিব পাৰিছা? আজি অসমৰ প্ৰত্যেকজন ল'ৰা, 133 জন ল'ৰা পুৰা অসমৰ চাব বিচাৰিছে। তুমি এই ৰাজ্যৰ তুমি কি বিচাৰা? মানে তোমাক ছেকেণ্ড কাট অফ লিষ্ট লৈ কিনে তুমি কি ক'ব বিচাৰা? সেইটো তোমাৰ মন্তব্য মোৰ এটা বিচাৰিছো। কথাই হ'ল, এজনৰ লিষ্টত 5 জন মাতিব লাগে, 1:5। ঠিক হয় হয়। আছে। আৰু মোক তাতে 5,000 ভেকেঞ্চি আছে। 5 ইনটু 1:5, 25,000 ল'ৰা এক্সাম দিব লাগে। এইটোৱে মোৰ হিচাপ। চবৰে মই এটাই দাবী তোমালোকৰ এটা লাগিলে মইতো আপোনাৰ খেলো, চবৰে এটাই দাবী। ইয়াত এটাই কৈছে, ত' 1:5 কে যদি হয়, লাগিলে 35 নম্বৰো যদি পাইছে কোনো প্ৰব্লেম নাই। যদি 55 নম্বৰো যদি পাইছে, হাই কাট অফ গ'লেও কোনো ইয়াত প্ৰব্লেম নাই। সেইটোৱে কৈছে। গতিকে 1:5 মনটো কে মাতিব লাগে, যে পোষ্ট হিচাপে চাব নালাগে ইয়াত। গতিকে পোষ্ট হিচাপে চোৱা গৈছে। আপোনালোকৰ ধৰ এটা পোষ্টৰ এগেইনষ্টত আপোনালোকক 5 জনকে মতা কথা আছিলে, দুটা পোষ্টৰ এগেইনষ্টত 10 জনকে। এতিয়া এটা ল'ৰাই যদি 3টাত পাইছে, যেনেকে AB UB, ত' পোষ্ট হিচাপত ধৰিলে তেতিয়া যদি 2টা ল'ৰা হয়, তেতিয়া 6টা পোষ্ট ব্লকিং হৈছে। চৰকাৰে সেইটো চিষ্টেমত ভাবিছে। ইয়াত এতিয়া কেণ্ডিডেটে এটাই আহ্বান কৰিছে, 1:5 কে হ'ব লাগে।
মন্টু তোমাক এটা কথা তথ্য জনা দিওঁ তাৰ নোটিফিকেশন স্পষ্ট ভাৱে লিখা আছিল যে এটা পোষ্টৰ এগেইনষ্টত 5 জন মতাটো বাধ্যতামূলক কিন্তু তাতকৈ ওপৰো মাতিব পাৰে চৰকাৰ হেতু চৰকাৰৰ ওপৰত নিৰ্ণয় হ'ব সেই কথাটো তুমি ৰাজ্যভাৱে তুমি জনাই দিয়া যে এটা পোষ্টৰ এগেইনষ্টত 5টাতকৈ মানে 5টা বাধ্যতামূলক কিন্তু তাতকৈ ওপৰো মাতিব পাৰে তাৰ নোটিফিকেশন স্পষ্ট ভাৱে লিখা আছে লাগে যদি মই নোটিফিকেশন মই আপোনাক দিব পাৰি শো কৰাই দিব পাৰো SLPIB ৱেবছাইটৰ নোটিফিকেশন টেকনিক্যাল টিমক মই জনাব বিচাৰো মই টেকনিক্যাল টিমক জনাব বিচাৰো যদি নোটিফিকেশনটো দেখুৱাব পাৰে তেনেহলে ব্যৱস্থা কৰি নোটিফিকেশনটো দেখাই দিয়ে যেন আপোনাৰ SLPIB নোটিফিকেশন এটা আছে 1:5 মানে এটা পোষ্ট এগেইনষ্টত আপোনালোকক 5টা মাতিব পাৰে বেছি মাতিব পাৰে আৰু সিদিনাখন অলৰেডি CM ছাৰে লাইফত আহি এটা কথা কৈছিলে তো বহুত সংখ্যক ল'ৰা ছোৱালীয়ে যদি 50 নম্বৰকে যদি পোৱা যায় 50 কে যদি পোৱা যায় তো ধৰা বনা তাত কোনো কথা নাই তো 4টাকো মাতিব পাৰে 5টাকো মাতিব পাৰে সেইটো CM ছাৰে নিজে আহি কৈ গৈছিলে লাইফত আহি এই লাইফৰ যদি ভিডিঅ' ক্লিপটো যদি অডিয়েন্সে চাব বিচাৰিছে আমি দেখাব পাৰিম লাইফৰ ক্লিপৰ ভিডিঅ' মোৰ ওচৰত আছে অলৰেডি হয় মনটো এটা কথা কোৱা তোমালোক ইয়াত যে তোমালোকে গৈছা হাইকোৰ্টত গৈছা ৰাজ্যভাৱে কৰি দিয়া যে তোমালোকৰ দাবী কি আছে মানে ৰাজ্যক মানে কি বিচাৰিছা তোমালোকৰ কি দাবী বিচাৰিছা হেতু ওপৰত কাণত নলবা মনটো তোমাৰ হেডফোন ব্যৱস্থা কৰা কিবা এটা পাৰিলে যদি হেডফোন ব্যৱস্থা কৰা কেমেৰাটো তোমাৰ অফ হৈছে মনটো তোমাৰ বৰ্তমান কেমেৰা অফ হৈছে মনটো কেমেৰা অফ হৈছে ঠিক আছে এতিয়া হৈছে না এটা ক্লিয়াৰ আছে ৰাজ্যভাৱে আপোনালোকক আকৌ পুনৰ জনাব বিচাৰো মনটো বৰ্তমান মনটো পুনৰ কেমেৰা অফ হৈছে মনটো তুমি আমাৰ পৰা সংযোগ হৈছা নেকি কেমেৰা কাণত নানিবা মনটো ৰাজ্যভাৱে আপোনালোকক আকৌ পুনৰ এটা জনাব বিচাৰিছো বৰ্তমান মনটো হাইকোৰ্টৰ ওচৰত বৰ্তমান উপস্থিত আছে তেওঁৰ নেতৃত্বত এটা দল আমাৰ গৈছিলে তাত এতিয়া হাইকোৰ্টৰ বিষয়ে কেছটোৰ বিষয়ে কিবা তুমি তথ্য দিব পাৰা নেকি মনটো জনোৱা বৰ্তমান ইয়াত এতিয়া বাৰেপতি কেমেৰাটো অফ হৈ গৈছে এটা হৈছে কেণ্ডিডেটে ফোন কৰি আছে বিভিন্ন জেগাৰ পৰা কেণ্ডিডেট বিলাক আহি থকাৰ কাৰণে লাইভটো বাৰেপতি মানে কেমেৰাটো মোৰ অফ হৈ গৈছে তাৰ কাৰণে আপোনালোকে জনাও যে কোনো এটা ফোন কৰি নাথাকে জানে আমি লাইভত ডাইৰেক্ট লাইভত আছো আপোনালোকে প্লিজ এবাৰ মই আপোনালোকে হাত জোৰ কৰি অনুৰোধ কৰিছো ফোন নকৰিব কিয়নো আমি ৰাইজৰ আগত দেখাব বিচাৰিছো যে আমাৰ ন্যায়ৰ প্ৰতি আমি যুদ্ধ কৰি আছো উই ওয়ান্ট জাস্টিস আমাৰ জাস্টিস লাগে আমাক আন্দোলন নালাগে মনটো কি ক'ব বিচাৰা হয় আন্দোলন গতিকতে ইয়াত কোনো আন্দোলন কৰা নাই ইয়াত চবে ন্যায়টোৱে বিচাৰি আছে মনটো এতিয়া কোৰ্টৰ পৰা কিবা তথ্য পাইছা নেকি তুমি এতিয়া জনাব বিচাৰা কোৰ্টৰ পৰা এতিয়ালৈকে তথ্য পোৱা নাই অলপ দেৰি পিছত কোৰ্টৰ পৰা ৰিজাল্ট আহি আছে তো চবে কেছ ফাইল প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়ে কেছ ফাইল কৰি আছে ইতিমধ্যে দৰং ডিষ্ট্ৰিক্ট হওক ধুবুৰী হওক নলবাৰী হওক অল আছামৰ যিমান 35খন ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী আছে তো গতিকতে ছোৱালীবিলাককো মই এতিয়া দেখাবলৈ চেষ্টা কৰিম আৰু অলপ দেৰি পিছত ছোৱালীবিলাকক মই আপোনালোকক সাক্ষাৎকাৰ দি আছো অলপ দেৰি ৱেইট কৰিব আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ হয় মনটো তুমি কেমেৰা ফেচ কৰা প্ৰথম কেমেৰা ফেচ কৰা অলপ ইয়াত বেছি অলপ হুলস্থুল হৈ আছে গতিকতে আপোনাৰ মাতটো মই ইমান ভালকে শুনিব পৰা নাই গতিকে হুলস্থুলটো বহুতেই হৈ আছে গতিকতে অলপ মনটো অলপ দূৰলৈ যাবলৈ গ'লে বেছি ভাল হ'ব নেকি কথাবিলাক ক্লিয়াৰলি কথা পাতিব বেছি সুবিধা হ'লে দূৰলৈ গ'লে মই কথাখিনি নিশ্চয় ভালকে ক'ব পাৰিম ইয়াত গতিকতে ষ্টুডেণ্টৰ ওপৰত হাজাৰ ষ্টুডেণ্ট আহি আছে আৰু প্লাছ মানে ষ্টুডেণ্ট আহি আছে মোক কল কৰি আছে গতিকতে কেমেৰাটো অফ হৈ গৈছে তো বহুত হুলস্থুলীয়া এটা পৰিৱেশ হৈ আছে গতিকতে এতিয়া মই চাইডলৈ আহিছো হয় আপুনি সুধিব পাৰে এতিয়া মই ভালকে জনাব পাৰিম এতিয়া আপোনাক নিশ্চয় তোমাৰ মনটো এটা কথা তোমাৰো মই আপোনাক জানিব বিচাৰিছো মনটো তাততো আন্দোলনৰ কোনো এটা পৰিৱেশ আমি দেখা পোৱা নাই তুমি সেইটো ওপৰত তথ্য বুজোৱা আন্দোলন ইয়াত হোৱাই নাই আন্দোলন হোৱা নাই অসমৰ গোটেই ল'ৰা ছোৱালীবিলাকে এটা CM ছাৰক ৰিকুৱেষ্ট কৰিছে বা মমাক ৰিকুৱেষ্ট কৰিছে ভাগিন বা ভাগিনসকলে তো মমাক এটাই ৰিকুৱেষ্ট কৰিছে যাতে ন্যায়টো লাগে আমাক ছেকেণ্ড লিষ্টটো প্ৰয়োজন গতিকে ছেকেণ্ড লিষ্টটোৰ কাৰণে মমাক চবেই ৰিকুৱেষ্ট কৰিছে ইয়াত কোনো আন্দোলন চিষ্টেম নাই আৰু আমাৰ প্ৰশাসনীয় বিষয়াই নিজে আহি আমাক চেফটি দিছে প্ৰশাসনীয় বিষয়াৰ লগত আছে আমাৰ হয় বহুত কথা প্ৰশাসনে যে আমাক এনেধৰণৰ চেফটি দিছে এটা কাৰণে বেছি ভাল লাগিছে প্ৰশাসনীয় বিষয়া আহি আমাক সুধিছেহি আপোনালোকে কি কাৰণে আহিছে আমি কথাখিনি যেতিয়া ভালকে কৈছো প্ৰশাসনীয় বিষয়া আহি আমাক নিজে চেফটি দিছে তোমালোকৰ একো প্ৰব্লেম নহয় তোমালোকে উলংঘন নকৰিবা খালি ৰাস্তা ঘাট ব্লকিং নকৰিবা তোমালোকৰ যি কাম আছে ধুনীয়াকে কৰি তোমালোকে যাব পাৰিবা প্ৰশাসনীয় বিষয়া আমাক ছাপোৰ্ট কৰিছে সেইটো কাৰণে বেছি ভাল লাগিছে মাতখাৰ ফাটিছে মনটো তোমাৰ মাতখাৰ ক্লিয়াৰ ফাটি আহিছে মাতখাৰ ক্লিয়াৰ হোৱা নাই অলপ দূৰত থবা নেকি কিলে মাতখাৰ ক্লিয়াৰ নাপালে মানুহখিনি হ'ব মনটো ঠিক আছে জাষ্ট তুমি এটা কথা কোৱা নিউজত কোনোবা এনেকা কিবা বাইট লৈছে নেকি যি ধৰণৰ মানে বিৰুদ্ধ মন্তব্য কৰিছে নেকি ল'ৰাবিলাক তাৰ ওপৰত কি ক'ব বিচাৰা কি ক'লে আকৌ এবাৰ ভালকে শুনি পোৱা নাই হেল্ল' নিউজত কিবা বিৰুদ্ধ মন্তব্য কৰিছে নেকি কোনোবা নিউজত কিবা বিৰুদ্ধ মন্তব্য কোনোবা কৰিছে নেকি নাই বিৰোধী মন্তব্য কোনো এতিয়ালৈকে কৰা নাই এতিয়া CM ছাৰক মাত্ৰ এটাই আহ্বান জনাইছে যাতে ছেকেণ্ড লিষ্ট লাগে ছেকেণ্ড লিষ্টৰ কাৰণে চবেই ৰিকুৱেষ্ট কৰি আছে তো বহুত পইণ্টত নাম অহা নাই গতিকে বহুতেই দুখ লাগিছে মাত্ৰ আন্দোলনৰ চিষ্টেম নাই
আৰু ইয়াত প্ৰশাসনিক আপোনাৰ হেল্ল' কেমেৰাটো আপোনাৰ অফ হৈ গৈছে ইতিমধ্যে কেমেৰা মানে নহয় কোনোবা এজনে ফোন কৰি আছে প্লিজ মোক ফোন নকৰিব প্লিজ মোকো ফোন গতিকে নকৰিব কিয়নো আমি লাইভত আছো ইয়াৰ যোগেদি আমি সম্পূৰ্ণ অসমবাসীক এক নতুন মানে আমাৰ যিটো উইমেন জাষ্টিচ যিটো আমি ছেকেণ্ড কাট অফ লিষ্টৰ ওপৰত যি কথা মাত খাৰ দিছিলো প্ৰথম আৰম্ভণিৰ পৰা মন্টু আৰু মই আৰু ভিক্টৰ দাই কৰি আছিলে কিন্তু মন্টু আৰু মই ইমানে লাগিলো এই যুদ্ধত আমি যিদিনা এডমিট দিয়া হল সেইদিনাৰ পৰা নন ষ্টপ ফাইট মানে নন ষ্টপ কাটাপৰ দিনাৰ পৰা নন ষ্টপ ফাইট কৰি আছিলো কিন্তু আজি তাৰ পৰিণতি আমি কিবা এটা ভাল ফলাফল দেখুৱাইছো মন্টু বৰ্তমান গুৱাহাটী হয় হাইকোৰ্টৰ উপস্থিত আছে হয় মন্টু তুমি কি মন্তব্য কৰি দিয়া নিশ্চয় আমি অসমৰ কাৰণে 3জন ব্যক্তিয়ে মাতি আছিলো ছেকেণ্ড লিষ্টৰ কাৰণে কাটঅফৰ ওপৰত ন্যায় লাগে গতিকে এজন হ'ল মই আৰু আন এজন হ'ল শংকৰ দা আপোনালোকে নিশ্চয় লাইভত দেখিছা আৰু এজন হ'ল ভিক্টৰ দা মাতি আছিলে আমি 3জনে মাতি আছিলো অসমতো বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰ আছিলে তেখেতলোকে কোনো মাত নামাতিলে গতিকে শংকৰ দাই মই বহুত ছেকেণ্ড লিষ্টৰ কাৰণে মাত মাতিছো ইতিমধ্যে চবেই সেই কথাটো গম পাইছে আৰু আমি চেষ্টা কৰিছো নিশ্চয় ভাল ফলাফল এটা আমাৰ ওচৰত আহি পৰিছে আমি ভাবিছো নিশ্চয় ছাকচেছফুল হ'ম ছেকেণ্ড লিষ্ট আহিব গতিকে আছাম পুলিচৰ এক্সামটো পিছুৱাই দিয়া মেইন ফেক্টৰটো সেইটোৱে হ'ল গতিকে সেইটো কাৰণে বহুত ভাল লাগিছে আৰু ইয়াত বিভিন্ন ধৰণৰ জেগাৰ পৰা ষ্টুডেণ্ট বিলাক আহিছে মই অলপ দেৰি পিছত ছোৱালীসকলৰ পৰা আপোনাৰ সাক্ষাৎকাৰ লৈ আছো অলপ দেৰি ৱেইট কৰিব এতিয়া গতিকে নিউজ চেনেলৰ সাক্ষাৎকাৰ লৈ আছে সেইটো কাৰণে অলপ প্ৰব্লেম হৈ গৈছে মানে আমাৰ আৰু কেইটামান সৰু সৰু চেনেল আছিলে যিটো মানে আমাৰ লগত লগ কাঢ়িছিলে যেনেকে আমিও সৰু চেনেল হ সব সৰু চেনেল মন্টুও সৰু চেনেল আমাক কিন্তু ডাঙৰ চেনেল বিলাক চাপৰ্ট দিয়া আমি নাছিলে আমি সেনেকা আমি 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 ইয়াৰ পৰা মই ৰকি ব্লগ অসমবাসীক বুলি জনাব বিচাৰিছো এক ছেকেণ্ড মন্টু এক ছেকেণ্ড ৰকি আছাম ৰকি ব্লগ বুলি আছিলে তেওঁ আমাক বহুত সমৰ্থন কৰিছিলে তেওঁ সমৰ্থন কৰিছে কৰিছিলে আমাক আৰু বহুত সমৰ্থন কৰিছিলে কিন্তু ৰকি ব্লগ মই তোমাক এটা কথা মই ক'বলৈ বিচাৰো অলপ পিছত তোমাকো মই লাইভত ল'ম কিটো তথ্য লৈ লওঁ তাৰপিছত তোমাৰ লগত কথা পাতিম মই কোৱা মন্টু কোৱা আমি এটা কথা ক'ব বিচাৰিছো আমি কোনো এজন ইউটিউবাৰ নহয় আমি অসমৰ কাৰণে কাম কৰি গৈ আছো আমি অসমক হেল্প কৰিব বিচাৰিছো যাতে ল'ৰা ছোৱালীবিলাকৰ লগত ন্যায় পাব লাগে অন্যায় চলিব নালাগে আমি কোনো ইউটিউবাৰ নহয় আৰু আমি কোনো চেলিব্ৰিটি হ'ব বিচৰা নাই গতিকে আমি ৰাইজক হেল্প কৰিব বিচাৰিছো ৰাইজক হেল্প কৰি গৈ আছো এনেধৰণে কাম আমি আগলৈকো মাত দিম ভৱিষ্যতে এনেকুৱা কামত আমি আপুনি আমাৰ আগতীয়াকে মাত দিম বুলি মোৰ ফালৰ পৰা আশা থাকিল আমাৰ এটা কথা ইমানে আছে আমি প্ৰথম দিনৰ পৰা মন্টু আৰু মই এটা কথা স্পষ্ট কৰিছিলো যাতে যি হৈ যাওক আমি এৰি নেদাও মানে এই ফিল্ডৰ পৰা আমি এৰি নেযাওঁ আমাৰ মন্তব্য আমাৰ সৰু চেনেল হ'ব পাৰে কিন্তু আমাৰ কথা সৰু নহ'ব পাৰে কেলে আমি এই কথাৰ যোগেদি সমূহ অসমবাসীক একতা কৰিম একতা আৰু ন্যায় দিয়াম আমাৰ মূল চুক্তি আছিলে বা মন্টুৰ লগত আৰু মোৰ লগত কথা সম্পূৰ্ণকৈ দিনে ৰাতি দিনত 3-4 ঘণ্টা মিনিমাম হয় কিয়নো আমি এই কথাৰ ওপৰত পুৰা সিদ্ধান্ত লৈছিলো যে আমি ইয়াৰ পৰা ফাইট কৰিম আৰু ন্যায় দিয়াম আজি আজি আপোনালোকে প্ৰায় ন্যায় প্ৰথম দিশত আগবাঢ়িছো আৰু প্ৰথম খোজ দিছো যিটো হাইকোৰ্টৰ মুখামুখি বৰ্তমানটো হাইকোৰ্টত ওচৰত আছে আৰু হাইকোৰ্টৰ পৰা অলপ কিছু মানে কিছু তথ্য যিবিলাক আহি আছে আপোনালোকৰ আগত বিষয় আছে আপোনালোকৰ বিগ ব্ৰেকিং নিউজ ক'ব পাৰো আপুনি মন্টু বৰ্তমান হাইকোৰ্টৰ মুখামুখি অৱস্থাত আছে আৰু তাৰ পৰা তথ্য আপোনালোকক দি আছে মন্টু হাইকোৰ্টৰ ওপৰত আপুনি কি ক'ব পাৰিছে হেল্ল' কি ক'লে শুনি নাপালো মানে হয় হাইকোৰ্টৰ আকৌ এবাৰ ওপৰত হাইকোৰ্টৰ যিটো তথ্য জনাব দিছা মানে হাইকোৰ্টৰ কেছটো হৈছে তাৰ ওপৰত কি তথ্য দিয়া তুমি হাইকোৰ্টৰ ওপৰত কেছ বুলি নহয় হাইকোৰ্টৰ ওপৰত কেছ বুলি ক'ব নাযাওঁ কেছ বুলি ক'ব গ'লে বেয়া হ'ব হাইকোৰ্টৰ ওপৰত মাত্ৰ এটাই হৈছে জাষ্ট CM ছাৰে ৰিকুৱেষ্ট কৰা হৈছে ছেকেণ্ড লিষ্ট লাগে তাৰ ওপৰতে ৰিকুৱেষ্ট কৰা হৈছে ইয়াত কোনো আপুনি নিশ্চয় দেখিবলৈ পাইছে বেকগ্ৰাউণ্ডৰ আন্দোলন কৰা নাই চবেই অকল CM ছাৰে ৰিকুৱেষ্ট কৰিছে যাতে ছেকেণ্ড লিষ্ট লাগে কাট অফটো ইমান কিয় খাই গ'ল ল'ৰা ছোৱালীবিলাকৰ মনত সেইটোৱে দুখ গতিকে ল'ৰা ছোৱালীবিলাকে ভাবিছে মন্টু তুমি 1:5 কে মতা নাই 1:3 কে মাতিছে বুলি চবেই ভাবিছে গতিকে ছেকেণ্ড লিষ্ট কাট অফ এখন লাগে এইটো ৰাইট কৈছা মন্টু তুমি পাৰা যদি দুটামান কেণ্ডিডেটৰ লগত যদি কথা পাতিব পাৰা তেনেহলে ভাল হ'লহেঁতেন নেকি তেওঁলোকৰ মন্তব্য আমি এই ৰাজ্যভাৱে কৰালোহেঁতেন তোমালোকে অলপ দেৰি কাম পিছত কৰা অলপ দেৰি এইটো অলপ ইয়াৰ যোগেদি আপোনালোকে শ্বেয়াৰ কৰি থাককচোন নিজৰ গ্ৰুপ বিলাকত আজি আমি লাইভৰ যোগেদি তাত দেখুৱাইছে কি ঘটনা চলি আছে অলপ আপোনাক একদম লাইভ হয় দি থাকিম লাইভ কৰি থাকিম আপোনালোকে হয় টেনচন নিশ্চয় ল'বলৈ নাই আপোনালোকৰ কাৰণে হয় আপোনাৰ কাৰণে আমি যুদ্ধ কৰি আছো যুদ্ধ কৰি যাম মন্টু কোৱা হয় নিশ্চয় আপুনি অলপ দেৰি পিছত কথা পাতিব পাৰিব গতিমতে এতিয়া আপুনি নিশ্চয় দেখি আছে ঘেৰাও হয় নিউজ চেনেলে গতিকে সাক্ষাৎকাৰ লৈ আছে গতিকে এতিয়া সেইটো কাৰণে প্ৰব্লেম আছে অলপ দেৰি পিছত 5-10 মিনিট মানৰ পিছতে মই সাক্ষাৎকাৰ লৈ আছো আপোনাৰ ল'ৰাৰ পৰাও ল'ম ছোৱালীৰ পৰা ল'ম আপুনি নিশ্চয় আমাৰ লগত যোগাযোগ কৰি থাকক হয় আমি যোগাযোগতে আছো মন্টু আপুনি আৰু তথ্য দিবৰ কাৰণে মই গৈছো ৰাজহুৱা ভাৱে যে আৰু আমাৰ যিবিলাক ল'ৰা গৈছে মই ইয়াতে কথা এষাৰ জনাব বিচাৰো হয় লাইভ কৰি আছো হেল্ল' মই ইয়াতে আপোনাক কথা এষাৰ জনাব বিচাৰো হয় মন্টু ক'ব পাৰা শুনি আছো তোমাৰ মাতষাৰ
মই ইয়াতে কথা এষাৰ জনাব বিচাৰোঁ, এইটোৱে জনাব বিচাৰোঁ, আপুনি কিবা এটা টেকনিক, আপোনাৰ কিবা এটা প্ৰব্লেম হোৱাৰ কাৰণে আপুনি আহিব নোৱাৰিলে, গতিকে সেইটো কাৰণে বহুতেই দুখী। তথাপিতো মই আহিলোঁ, আমাৰ টীমে বহুত এটা ভাল কাম কৰি আছোঁ, আপুনি মই অসমৰ হৈ বহুত ভাল কাম কৰিছোঁ, আৰু আপুনি মই আগলৈ কৰি যাম বুলি চবকে প্ৰতিশ্ৰুতি দিছোঁ। এনেকুৱা কামত আমি সদায় মাত মাতি যাম, যাতে অন্যায় হ'ব নিদিওঁ। আৰু গতিকতে আপুনি মোক অসমৰ সৰু ইউটিউবাৰ হ'ব পাৰোঁ, কিন্তু চবকে ৰাইজক চবকে সহায় কৰি গৈ আছোঁ, আগলৈকে হেল্প কৰি যাম। গতিকে আমাৰ হয় ভিডিঅ'বিলাক যিমান পাৰে চবকে শ্বেয়াৰ কৰিবৰ কাৰণে অনুৰোধ জনোৱা হ'ল। হয়, তোমালোকে শ্বেয়াৰ কৰিব পাৰা বস্তুবিলাক, যিমান শ্বেয়াৰ কৰিবা তেনেহ'লে আমাৰ লগত একতা হ'ব। আৰু আমি গম পাইছা এই 5টা আঙুলি যদি লগ খাই যায়, একতা হৈ যায়, একতা হ'লে আমি গম পাওঁ বহুত ডাঙৰ কিবা কাম হয় কৰিব মোৰ পাৰোঁ। সেইকাৰণে মই বিচাৰোঁ হয় যাতে মোৰ যিবিলাক ইউটিউব চেনেলটোৰ নামটো কৈ দিয়ক, ইউটিউব চেনেল দুটা নাম কৈ মানে দিয়ক, লাইভ আপুনি শ্ব' পাৰিলে হৈ বেছি আছে, ভাল লাইভ হ'ব। শ্ব' হৈ আছে, লাইভ শ্ব' হৈ আছে, মনটো তোমাৰ ইউটিউব চেনেলটো লাইভ শ্ব' হৈ আছে, চবৰ আগত শ্ব' হৈ আছে, যোনে যাব আপোনালোকে গৈ বাৰু আছো, গম আপুনি পাইছে না? আপুনি ইউটিউব চেনেলৰ নাম দুটা কৈ দিয়ক, ইউটিউব চেনেলৰ নাম দুটা কৈ দিয়ক, আপোনাৰ আৰু মোৰ অসমৰ মন্টু ৰাইজে আজি গম পাব। বিপুৰীয়া কামাণ্ডো, মন্টু বিপুৰীয়া কামাণ্ডো হয় তেওঁৰ ইউটিউব চেনেলটো। আমি তোমালোকে চবে চিনি পোৱা, মন্টুক চিনি নোপোৱা মানুহ নাই, মোতকৈ ডাঙৰ চেনেল হয়, কিন্তু আজি মন্টু আমাৰ কাৰণে সময় দি কিনি মোৰ কথাৰ প্ৰতি কথা ৰক্ষা কৰি মানে তেওঁৰ নেতৃত্বত এটা দল আমাৰ গুৱাহাটী হাইকোৰ্টত গৈছে, আৰু তেওঁ আছে ল'ৰা খন্তেকৰ পিছতে আমি জনাম যে হাইকোৰ্টত কি হ'ল, আৰু হাইকোৰ্টত তাৰ ল'ৰাবিলাকৰ আমি মন্তব্য, কেণ্ডিডেট বিলাকৰ পৰা মন্তব্য ল'ম যে তেওঁলোকক কি মনত ভাৱনা লৈ আহিছে। আৰু কেইটামান তথ্য মন্টু আমি গম পাইছো যে 34 পাই কিনি ছোৱালী কোনোবা নাম নাই হোৱা, সেই ওপৰত কি মন্তব্য দিয়া তুমি? লাইভ মন্টু তুমি ক'ত গৈছা? 34 পাই কিনি কোনোবা ছোৱালী এজনী নাম নাহা ধেমাজি, তুমি কি মন্তব্য দিয়া তাৰ ওপৰত? হেল্ল' মন্টু। হয়, মাজুলী ডিষ্ট্ৰিক্টৰ 34 পোৱা ছোৱালীৰ নাম অহা নাই। হয়, তাৰ পৰা কি মন্তব্য দিয়া মাজুলী আগবঢ়োৱা? মাজুলী ডিষ্ট্ৰিক্ট আৰু আপোনাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ 34 পোৱা ছোৱালীৰ নাম অহা নাই। ছোৱালী দুজনীৰ নামটো পাহৰি গ'লো, কিন্তু 34 পোৱা দুজনী ছোৱালী মাজুলী আৰু ধেমাজি ডিষ্ট্ৰিক্টৰ অহা নাই। হয়, মানে তাত লিখা আছে, মই কেইটামান তথ্য দিওঁ, মোৰ ওচৰত তথ্যটো আছে। তাত লিখা আছে, চোৱা মই তোমালোকৰ তথ্য সদৰি কৰিছো ৰাইজৰ ভাৱে, তাত NA বুলি লিখা আছে, মানে নট এপ্লাই, মানে নট এপ্লাই বুলি কোৱা আছে, মানে এপ্লাই কৰা হোৱা নাই। কিন্তু এটা আপোনালোকৰ কথা এটা স্পষ্ট কৰি দিওঁ যে তেওঁলোকে ছোৱালী বিলাকে যি আছে ফিজিকেল যদি তাত পোষ্টে নাছিলে, চৰকাৰে এপ্লাই কিয় কৰালে? সেইটো প্ৰথম মোৰ প্ৰশ্ন। মন্টু তুমি তাৰ ওপৰত কি কৰিব বিচাৰা? নট এপ্লাই, চৰকাৰে কিন্তু তোমাক এটা তথ্য মই তোমাক দি দিওঁ মন্টু, তুমি যে চৰকাৰে তাত লিখা আছে NA বুলি, নট এপ্লাই, মানে তাত এপ্লাই কৰা হোৱা নাই, কিন্তু তাত ছোৱালী বিলাকে দৌৰিছে। তাৰপিছত কিন্তু চৰকাৰে তাত লিখিব লাগিছিলে ন' পষ্ট বুলি, কিন্তু NP বুলি লিখিব লাগে, কিন্তু চৰকাৰে এটা NA লিখি পালে, নট এপ্লাই বুলি লিখে। তোমাৰ ওপৰত কি মন্তব্য দিয়া মন্টু, তুমি কোৱা? এনে মতলবটো হ'ল মানে পোষ্ট আপোনাৰ নাই, পোষ্ট যদি নাছিলে মাজুলী ডিষ্ট্ৰিক্টত হওক বা আপোনাৰ ধেমাজি ডিষ্ট্ৰিক্টত যদি পোষ্ট নাছিলে যদি চৰকাৰে কিয় অনলাইন এপ্লাই কৰিব দিছিলে? ছোৱালী বিলাকে সেইটোৱে প্ৰশ্ন কৰি আছে। যদি পোষ্ট নাছিলে অনলাইন এপ্লাই কৰিব নিদিয়া হ'লে, যেনেকে এতিয়া আছাম কামাণ্ডৰ ছোৱালী অনলাইন এপ্লাই কৰিব পৰা নাই, স্পৰ্টছৰ ছোৱালী বিলাকে অনলাইন এপ্লাই কৰিব পাৰিছে, তাত কোনো আপোনাৰ এতিয়ালৈকে আপুনি হুলস্থুল এটা পৰিৱেশ দেখিবলৈ পোৱা নাই আছাম কামাণ্ডৰ, কাৰণ তাত পোষ্ট নাছিলে। আছাম পুলিচতো তেনেকে কৰা হ'লে এতিয়া আপুনি হুলস্থুল এটা পৰিৱেশ দেখিবলৈ পোৱা নগ'লহেঁতেন। হয়, এইটোৱে কথা হয়। মেইন কথাটো, আমাৰ মেইন ইছ্যুটো আছিলে যে এইটো পষ্টৰ লৈ কিনি এটা বৰ ডাঙৰ, মানে মই কৈছো ইয়াৰ আমাক এইটো ন্যায়, আমাৰ মাননীয় ন্যায়ালয় মহোদয়লৈ আমাৰ এটা মানে জাষ্টিচ, তেওঁলোকে আমাৰ ইয়াৰ প্ৰতি ন্যায় পাম। আৰু আপোনালোকৰ কথা এটা হাইলাইটত জনাওঁ, 5টা 5:30 ওচৰা ওচৰিত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে লাইভত আহিব, আৰু মই ফেচবুক লাইভত আহিব, আপোনালোকো লাইভত আহিব পাৰে। মই এনেকা পোষ্ট পাইছো, কিন্তু মই ফাইনেলি ভেৰিফাই কৰা নাই। কিন্তু যদি আহিছে তেনেহ'লে মই কওঁ প্ৰত্যেক অসমবাসী যি ছেকেণ্ড কাট অফ লিষ্ট লাগে বুলি আন্দোলন কৰি আছে, আন্দোলন নহয়, তেওঁলোকে যিবিলাক লাগে বুলি বিশ্বাস আছে, তেওঁলোকে কষ্ট কৰিছিলে, ৰিকুৱেষ্ট কৰিছে। ৰিকুৱেষ্ট কৰিছিলে, তেওঁলোকক একদম প্ৰত্যেকে ৰিকুৱেষ্ট কৰিব বুলি মোৰ বিশ্বাস আছে। তুমি কি কোৱা ইয়াৰ পৰা মন্টু? হেল্ল'। তোমাৰ মন্তব্য ল'ব বিচাৰো যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী লাইভত আহিব, তেওঁলোকে আপুনি কি ক'ব বিচাৰা অসমবাসী? মই এটাই বিচাৰো, CM ছাৰে আজি লাইভত আহিব বুলি কোৱা শুনিছো। যদি CM ছাৰে সঁচাকে লাইভত আহে, অসমৰ ল'ৰা ছোৱালীক এটা ভাল খবৰ দিব বুলি আশা থাকিল, যাতে ছেকেণ্ড লিষ্টৰ কথাৰ ওপৰত CM ছাৰে যাতে ক'ব। ভাবিলো অসমৰ ল'ৰা ছোৱালী বিলাকে যাতে চবে এক্সাম দিবলৈ পায়, যাৰ নাম্বাৰ মানে বেছি হৈ আছে, আপোনালোকৰ ছেকেণ্ড লিষ্টটো উলিয়াই দিব লাগে। 1 পইণ্ট 2 পইণ্টৰ কাৰণে থাকি গৈছে, এবাৰ কাট অফটো দেখিবলৈ পাইছো বহুতে খাই গৈছে। আৰু এটা চবতকে আপোনালোকৰ ডাঙৰ কথা, য'ত আপোনালোকৰ আনৰিজাৰ্ভত কাট অফটো আপোনালোকে নিশ্চয় দেখিছে, SLPRB ৱেবছাইটৰ অফিচিয়েলি নটিছত আনৰিজাৰ্ভটো আপোনালোকৰ কাট অফটো কম হৈছে, য'ত ৰিজাৰ্ভেশ্যন বেছি আছিলে। STP হওক বা স্পৰ্টৰ হওক বা VDP চাৰ্টিফিকেট হওক, আপোনাৰ NCC চাৰ্টিফিকেট, তাত আপোনালোকৰ কাট অফটো বহুতে হাই দেখিবলৈ পোৱা গৈছে। এতিয়া মন্টু গতিকে এটা তাত কথা, কাট অফটো বহুত তেওঁলোকে তথ্য দিছিলে যে তেওঁলোকে এটা তথ্য দিছে, ইয়াত বাৰ প্ৰশ্ন ছেকেণ্ড কাট অফ লিষ্ট লাগে, ইয়াৰ ওপৰত তুমি কি তথ্য দিয়া?
সেকেন্ড কাট অফ লিষ্ট লৈ কিনি বাৰ একেটা কথা কৈ আছে সেকেন্ড কাট অফ লিষ্ট লাগে সেকেন্ড কাট অফ লিষ্ট লাগে তুমি কি আৰু কি কোৱা তো অসমৰ ল'ৰা ছোৱালীবিলাকে মমাক এটাই ৰিকুৱেষ্ট কৰিছে সেকেন্ড কাট অফ লিষ্ট লাগে সেকেন্ড কাট অফ লিষ্ট লাগিলে তো চবে মমাই যেতিয়া ভাগিনসকলক ভাল পায় গতিকে ভাগিনসকলৰ কথা মমাই ভাবি অসমৰ ভাগিনসকলৰ কথা ভাবি পেলাই মমাই সেকেন্ড লিষ্টটো দিব বুলি আশা কৰিলোঁ কাৰণ এওঁলোকক বহুত নাম্বাৰ পাই থৈছে 53 পাই থৈ দিছে 34 পোৱা ছোৱালীৰ নাম অহা নাই বহুতে এটা হাই মাৰ্কছ পাই থৈ দিছে ইমান হাই মাৰ্কছ পোৱাৰ পিছতো গতিকে নাম অহা নাই বহুতে দুখৰ কথা গতিকে মই ভাবোঁ মমাইটো 1:2 যদি 5কে মাতিছে ল'ৰা ছোৱালীবিলাকৰ কোনো আপত্তি নাই বুলি কৈছে যদি 1:5 5কে মতা নাই তো আকৌ এখন সেকেন্ড লিষ্ট উলিয়াই দিব লাগে বুলি মমাই ৰিকুৱেষ্ট কৰিছে ইয়াত আপুনি নিশ্চয় দেখিছে কোনো হুলস্থুল এটা পৰিৱেশ দেখিবলৈ নাই এয়া বহি আছে চাওক এটা চাইডে এইফালে সাক্ষাৎকাৰ লৈ আছে আপোনালোকে চাওক এইফালেও ৰখি আছে সব চাইডে মানুহ আছে হাজাৰ মানুহ আছে আপোনাৰ নিশ্চয় দেখিবলৈ আছে ইয়াত কোনো ধৰণৰ হুলস্থুলীয়া পৰিৱেশ এতিয়ালৈকে হোৱা নাই মনটো তুমি কাম কৰা যদি হাইকোৰ্টৰ চাইডে অলপ আহিলে বেছি ভাল হ'লহেঁতেন নেকি তুমি হাইকোৰ্ট চাইডে আহা তুমি এই দৃশ্যটো দেখুৱাই দিয়া হাইকোৰ্টক কেনে বহুতে বিশ্বাস কৰিব নকৰিব পাৰে এইটো হাইকোৰ্টটো এইটো চাই লওক আপোনালোকে নিশ্চয় এই হাইকোৰ্ট তোমালোকে হাইকোৰ্টৰ দৃশ্য আপোনালোকে চাই আছে কেমেৰাটো অলপ টানি দিবলৈ বেছি জুম কৰিব পাৰা যদি জুম কৰি দিয়াচোন অলপ জুম কৰিব পাৰা যদি এইটো চোৱা হাইকোৰ্ট হয় এইটো হাইকোৰ্টত আমি হাইকোৰ্টৰ মুখামুখি ল'ৰাবিলাকে বহি আছে গোটেইকেইটা এতিয়া মনটো এটা কথা হয় হেল্ল' শুনিছা বহি আছে ছোৱালী ল'ৰা চব ফালে আছে চাওক আপোনালোকে এইফালে দেখিছে ইয়াতো দেখিছে আপোনালোকে চবতে ৰখি আছে আৰু এইফালে চাওক এইফালেও বহি আছে চব জেগাই দেখিছে আপোনালোকে নিশ্চয় এয়া চাওক হাজাৰ ল'ৰা ছোৱালী বহি আছে ইয়াত চাওক আপোনালোকে বৰ্তমান তথ্য আমি এটা কথা গম পাইছো মনটো 4000তকৈ ওপৰ কালি ল'ৰা উপস্থিত হৈছিলে বৰ্তমান আপোনাৰ মতে এই কথাটো কিমান সত্য হয় 4000তকৈ বৰ্তমান ওপৰত আছে আৰু আপোনালোকৰ কেণ্ডিডেট আহি আছে বৰ্তমান এয়া চাওক এয়া আহি আছে আৰু বৰ্তমান এয়া চাওক আপোনালোকে নিশ্চয় দেখি আছে আহি আছে কেণ্ডিডেট মোক ফোন কৰি আছে সেইটো কাৰণে মই বাৰে প্ৰতি আপোনালোকে নিশ্চয় দেখিছে কেমেৰাটো দুবাৰ অফ হৈ গৈছিলে মানে মোক কেণ্ডিডেটে ফোন কৰি আছে আহি আছে কেণ্ডিডেটসকল আপোনালোকে চাওক এইফালে তথাপিতো আছে আৰু কেণ্ডিডেট ইয়াতো চাওক এতিয়া কিমান গোট খাই গ'ল আৰু আপোনালোকে নিশ্চয় দেখিব পাইছে ইয়াত ছাইডতো দেখিছে আপোনালোকে ছোৱালীখিনি এতিয়া সাক্ষাৎকাৰ দি আছে গতিকে মই ছোৱালীখিনি সাক্ষাৎকাৰ দি এৰাই পোৱাৰ পিছত মই আমাৰ ইয়াতো সাক্ষাৎকাৰ দিবলৈ মই আপোনালোকক প্ৰশ্ন সুধিম ছোৱালীবিলাকক আপুনি নিশ্চয় কিবা কুৱেশ্যন আছে যদি সুধিব পাৰিব আপুনি শংকৰ ছাৰ হয় মই মনটো কথা হৈ গ'ল যে যিটো পোষ্টৰ লৈ কিনে যিবিলাক ছোৱালী বিলাকে কৈছে যে আমাৰ পোষ্ট নাই তোমাৰ তাৰ পোষ্ট নথকাৰ ওপৰত তুমি কি ক'ব বিচাৰা তো পোষ্ট নথকাৰ ওপৰত মই বাৰে প্ৰতি এটাই কৈছোঁ ছোৱালীবিলাকৰ এটাই অভিযোগ যদি পোষ্ট নাছিলে তেওঁলোকক অনলাইন এপ্লাই কৰিবলৈ দিব নালাগিছিলে সেইটোৱে কৈছে তেওঁলোকৰ তেতিয়া কোনো অভিযোগো নাছিলে আৰু কোনো আপত্তিও নাছিলে আৰু কোনো এনেধৰণে আন্দোলন নকৰিলে এইটো আন্দোলন বুলি নকওঁ মানে চৰকাৰ ৰিকুৱেষ্টো নকৰিলেহেঁতেন যেনেকৈ এতিয়া আপোনাৰ আছাম কামাণ্ডত ছোৱালী পোষ্ট নাই কোনো ধৰণে আপোনালোকৰ এতিয়া নিশ্চয় দেখিছে আপুনি ৰিকুৱেষ্ট কোনো কৰা নাই তো স্পৰ্টছৰ যিখিনি ছোৱালী আছিলে তেওঁলোকে অনলাইন এপ্লাই কৰিছে তো বেলেগ ছোৱালীখিনিয়ে আপোনাৰ অনলাইন এপ্লাই কৰিব পৰা নাই তাত কোনো এটা আপুনি এতিয়ালৈকে হুলস্থুল আছাম কামাণ্ডত আপোনাৰ এতিয়ালৈকে দেখিবলৈ পোৱা নাই কাৰণ তাত ছোৱালী পোষ্ট নাছিলে গতিকে কোনো কমপ্লেইন কৰা নাই তাত নিশ্চয় কথাখিনি বুজি পাইছে বুলি ভাবিছোঁ হয় আপুনি তোমাৰ কথাটো পুৰা ক্লিয়াৰ কাট কৰিছো মনটো এটা কথা যে বহুত ডাঙৰ এটা অভিযোগ উঠোৱা হৈছিল বা আমি তথ্য এটা পাইছিলো যে ইউআৰ কেটেগৰী কৈ এছটি প্লেনাৰ কেটেগৰী কাটাপটো বেছি হাই গৈছিলে তাৰ ওপৰত তুমি কি ক'ব পাৰা তোমাৰ মন্তব্য কি আছে মই সেইটোৱে কৈছোঁ অসমত এনেকুৱা এটা কাট অফ এইবাৰ ফাৰ্ষ্ট টাইম দেখিছোঁ হয়তো কিবা টেকনিকেল ইছ্যু SLPRB কিবা টেকনিকেল ইছ্যুত আপোনালোকৰ এইটো কাট অফটো ভুলো হ'ব পাৰে সেইটো মই ক'ব নাযাওঁ টেকনিকেল ইছ্যুত আপোনালোকৰ SLPRB কাট অফটো ভুল হ'ব পাৰে তেখেতলোকে যদি কাট অফটো টেকনিকেল ইছ্যুত কেতিয়াবা কম্পিউটাৰ বস্তু ভুল হৈ যাব পাৰে যদি ভুল আছে সেই টেকনিকেল ইছ্যুটো তেওঁলোকে ঠিক কৰি বা ছাৰ্ভাৰ প্ৰব্লেম হ'ব পাৰে সেই বস্তুটো ঠিক কৰি আকৌ এখন শুদ্ধ কাট অফ উলিয়াই দিবলৈ ল'ৰা ছোৱালীবিলাকে অনুৰোধ জনাইছে বা কেণ্ডিডেটসকলে মোৰ ফালৰ পৰা মই সেইটোৱে আশা ৰাখিছোঁ তো টেকনিকেল ইছ্যুত মেচিন বস্তু এইটো ক'ব নোৱাৰি টেকনিকেল ইছ্যু কেতিয়াবা বন্ধ হ'ব পাৰে কম্পিউটাৰ সেইটো আপুনি গাৰাণ্টি দিব নোৱাৰে বা মই দিব নোৱাৰোঁ টেকনিকেল ইছ্যুত প্ৰব্লেম থাকিব পাৰে ছাৰ্ভাৰ প্ৰব্লেম হ'ব পাৰে গতিকে যদিও হৈ গৈছে তেনেকুৱা ছাৰ্ভাৰ প্ৰব্লেম তেওঁলোকে ধুনীয়াকৈ চাই চিতি আকৌ এখন ছেকেণ্ড লিষ্ট উলিয়াই দিব বুলি আশা থাকিল তেওঁলোকৰ ফালৰ পৰা অসমৰ গোটেই ল'ৰা ছোৱালী হাজাৰ দেখিছে আপোনালোকে 35খন ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী আহি ইয়াত উপস্থিত হৈছে 35খন ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী কোনো আন্দোলন কৰা নাই ন্যায়ভাৱে তেওঁলোকে অকল ন্যায় বিচাৰিছে যাতে সেইটোৱে CM ছাৰক ৰিকুৱেষ্ট কৰিছে যাতে আপুনি ন্যায়টো দিয়ক মনটো এটা কথা তোমালৈ মই আপোনালোকৰ এটা কথা তথ্য আপোনালোকে জনাই দিওঁ বৰ্তমান মনটো হাইকোৰ্টৰ সন্মুখত আছাম পুলিচ আছামৰ ছেকেণ্ড কাট অফ লিষ্ট লৈ কিনি ন্যায় বিচাৰি কিনি গৈছে আৰু কোনো ধৰণৰ হাই হুলস্থুল পৰিৱেশ নাই মই এই লাইভৰ যোগেদি প্ৰত্যেকজন অসমৰ মানে যিটো আছাম পুলিচ ছেকেণ্ড কাট অফ লিষ্টৰ পাবলৈ কাৰণে আশাবাদ মানে চাই আছে তাত লৈ গৈছে তেওঁলোকৰ মানে এটা হাত জোৰ কৰি অনুৰোধ কোনো ধৰণৰ হাই হুলস্থুল নকৰিবে অন্যথা সেইটো দুখী আপুনি হ'ব আমি কোনো ধৰণৰ ইয়াৰ ওপৰত মনটো কি ক'ব বিচাৰা হয় নিশ্চয় আপুনি যিটো কথা কৈছে আমি যদি ৰাস্তা ব্লকিং কৰোঁ বা হাই হুলস্থুল কৰোঁ আমাৰ পুলিচে গ্ৰেপ্তাৰ কৰিব পাৰিব তেখেতলোকৰ ওচৰত সেইটো আমাৰ ৰাস্তা ব্লকিং কৰা বা হাই হুলস্থুল কৰা আমি সেইটো কৰিব নোৱাৰোঁ ইতিমধ্যে আছাম পুলিচসকল যিসকল বিষয়া আছিলে তেখেতলোকে আমাক প্ৰথমতে বুজাই দিছে যে আপোনালোকে
হুলস্থুল নকৰিব বা হাই হুলস্থুল নকৰিব, ৰাস্তা ব্লকিং নকৰিব, তেখেতলোকে আহি আমাক ধুনীয়াকৈ বুজাই দিছে। এতিয়াও আপোনালোকে দেখিছে পুলিচ বিষয়া, মই আপোনালোকক দেখাব পাৰোঁ, তো পুলিচ বিষয়া ৰাস্তাৰ ওচৰত আছে, তেখেতলোকে এতিয়া আমাক প্ৰটেকশ্যন দি আছে, ছাইডত আছে। তো পুলিচ বিষয়াসকলে কৈছে আপোনালোকে হুলস্থুল নকৰিব, আন্দোলন নকৰিব, ৰাস্তা ব্লকিং নকৰিব, আপোনালোকে যি কামত আহিছে আপোনালোকে ন্যায় বিচাৰি সেই কামটো আপোনালোকে কৰি যাওক, তেখেতলোকে আমাক উৎসাহে দিছে। গতিকে সেইটো কাৰণে আমি বহুত আছাম পুলিচৰ যিসকল বিষয়াববীয়া আছিল, আছাম পুলিচৰ আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে CM ছাৰকো আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে তেখেত এটা ভাল ৰিজাল্ট দিব বুলি বহুত আশা ৰাখিলোঁ। হয় হয় মনটো তোমাৰ যিটো কথাটো আছে, মই অসমবাসী ৰাইজত আকৌ পুনৰ একেটা কথাকে মই মানে ক'বলৈ বিচাৰিছো যে ধৰণৰ হাই হুলস্থুল পৰিৱেশ সৃষ্টি নহওক, তাৰ প্ৰশাসনে তেওঁলোকক এটা কথা স্পষ্ট কৰি দিছে, তোমালোকে হাই হুলস্থুল নকৰিবা, ন্যায় যুদ্ধ কৰিছো আৰু ন্যায় যুদ্ধ সদায় ন্যায় পামেই, এইটো কথা স্পষ্ট আপোনালোকে লিখি লওক। স্ক্ৰীনশ্বট আপোনালোকে মানে কেমেৰা স্ক্ৰীন ৰেকৰ্ড কৰিব পাৰে। এই কথাটো মই যিটো স্পষ্ট কৈ দিছো যে মই কৈছো যদি আমি যিটো যুদ্ধত নামিছো এই যুদ্ধত বিজয় হম, এইটো হম এবাৰ নহয় 1000 বাৰ সুধিলো মই একেটা কথা, মই লাখ বাৰ সুধিলো একেটা কথা স্পষ্ট কৰি দিছো, আমি এই যুদ্ধত বিজয় হম। মনটো কি কোৱা? আমি নিশ্চয় বিজয় হ'ম। এতিয়া ইতিমধ্যে আমি বহুতে ছাকচেছফুল বা সফল হৈছোঁ। CM ছাৰে ভাবি আছোঁ এইকেইদিনৰ ভিতৰত এটা ভাল ৰিজাল্ট দিব। আৰু এটা মই লাইফৰ যোগেদি কথা এষাৰ জনাব বিচাৰিছোঁ, ইয়াত আপোনাৰ আপত্তি কিবা আছে নেকি? জনাব প্লিজ এবাৰ। কিহৰ আপত্তি মনটো? বুজি নাপালো তোমাৰ কথা। আপত্তি নাই যদি জনাওক। মোক বহুতে কৈ আছিলে মোৰ নাম অহা নাই, আপুনি নিশ্চয় গম পায় মোৰ AB UB APR টো মোৰ 3টা পোষ্টতে নাম আহিছে। মই লাইফৰ যোগেদি এইটোৱে বিচাৰিছোঁ যাতে মই ছেকেণ্ড লিষ্টৰ কাৰণে মাত পাতি থকা দেখি গোটেই অল অসমৰ কিছুমান যাৰ নাম আহিছে তেওঁলোকে মোক কৈছিলে তোমাৰ নাম অহা নাই, গতিকে মাতি আছে। তো মোৰ 3টা পোষ্টতে নাম আহিছে, AB UB APR। আমি অসমৰ ল'ৰা ছোৱালীক সহায় কৰিবৰ কাৰণে মই ওলাই অহা কথাটো হয় নে নহয় আপোনাৰ মুখৰ পৰা এবাৰ জনাই দিলে ভাল পাম। এই কথাটো একদম সত্য কথা। মন্টুৱে 3টা পোষ্টত ফাইনেলি চিলেকশ্যন হৈছে আৰু তাৰপিছত কামাণ্ডোটো চিলেকশ্যন, সি স্পৰ্ট কেটেগৰী হয়, নেশ্যনেল স্পৰ্ট প্লেয়াৰ হয়। এটা কথা মই নেশ্যনেল ষ্টেট ফুটবল প্লেয়াৰ হয়। এটা কথা মনটো বয়সত বেছি ডাঙৰ নহয়, তেওঁ একদম যিটো কথা কৈছে একদম 100% সত্য কথা হয়। কিয়নো আমি যিকোনো বস্তু এটা পাব্লিকলি প্লেটফৰ্মত সেই বস্তু আমি দিবলৈ নোৱাৰো, কিয়নো সেইটো বস্তু এটা গোপনীয়তা হয়। তথাপিও তোমালোকৰ কাৰণে মাত দি আছে, তথাপিও তোমালোকৰ কাৰণে মাত দিছে। মনটো এটা কথা স্পষ্ট কৈ দিছো, যিবিলাকে ল'ৰা ছোৱালীয়ে ইয়াৰ বিৰোধ কৰিছে, অৰ্থাৎ তেওঁলোকে গম পাই যাবা যে তেওঁ ছেকেণ্ড কাটাপ লিষ্ট বিচৰা নাই। তেওঁলোকে কিয় বিচাৰিছে? তেওঁলোকে ভাবিছে যে কম কাটাপ লিষ্টত। মই তোমালোকক এটা কথা স্পষ্ট কৰি দিছো, যদি প্ৰথম কাটাপ লিষ্টত যদি তোমালোকৰ নাম আহিছে বহুত ভাল কথা, কংগ্ৰেচুলেশ্যন। তুমি যদি পঢ়িবা প্ৰথম কাটাপ লিষ্টতো পাছ কৰিবা, আৰু যদি নপঢ়িবা তুমি প্ৰথম কাটাপ লিষ্টতো ফেল কৰিবা, ছেকেণ্ড কাটাপ লিষ্টতো আৰু ফেল কৰিবা। যোনে পঢ়িব যোনে কষ্ট কৰিব সি ফলাফল পাব, এইটো স্পষ্ট কথা। মনটো তুমি কি ক'ব বিচাৰা ইয়াৰ ওপৰত? মই ইয়াৰ পৰা এটাই ক'ব বিচাৰোঁ, এটা পোষ্টৰ এগেইনষ্টত আপোনাক 10টা মাতিলেও যোনে পাছ কৰিবলগীয়া থাকে সি কৰিব, এটা পোষ্টৰ এগেইনষ্টত 20টা মাতিলে যোনে পাছ কৰিবলগীয়া থাকিলেও পাছ কৰিব, আৰু এটা পোষ্টৰ এগেইনষ্টত যদি এটা মাতে সি যদি ফেল কৰিবলগীয়া থাকে সি ফেল কৰিব, আৰু যদি পাছ কৰিবলগীয়া থাকিলে পাছ কৰিব। যোনে ভালকৈ পঢ়িব বা কষ্ট কৰিব তেওঁলোকে পাছ কৰিবই, মোৰ ফালৰ পৰা সেইটো আশা থাকিল। আৰু যিসকলৰ ফাৰ্ষ্টতে আপোনাৰ ফাৰ্ষ্ট লিষ্টত নাম আহিছে তেখেতলোককো মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকো ভালকৈ পঢ়ি থাকক, এক্সামটো তেওঁলোকো ভালকৈ দিয়ক। আৰু যিসকলৰ নাম অহা নাই ছেকেণ্ড লিষ্টৰ কাৰণে আমি লাগি আছোঁ, আপোনালোকে নিশ্চয় ছাকচেছফুল হ'ব বুলি আশা থাকিল। এতিয়ালৈকে প্ৰচেছটো আপোনালোকে নিশ্চয় দেখিছে, বহুতখিনি আগবাঢ়িছে। আপোনালোকৰ এক্সাম হতাৰ মেইন কাৰণটোৱে সেইটো। মোৰ মনটো তোমাক এটা কথা স্পষ্ট কৰি দিছো, আমাৰ যোগেদি লাইভৰ যোগেদি মই আৰু মনটো এটা কথা স্পষ্ট তোমালোকে কৰিছো, যদি তোমালোকে ফাৰ্ষ্ট লিষ্টত হওক বা ছেকেণ্ড লিষ্টত হওক, যোন লিষ্টত তোমালোকৰ নাম আহে, আমি বিশ্বাস দি আছো আমাৰ লগত হৈ তোমালোকক পাছ কৰাবলৈ আমি বহুত কষ্ট কৰিম, যথেষ্ট কষ্ট কৰিম, যেনেকে পঢ়িব লাগে। মনটো আমাৰ লাইভ ষ্ট্ৰীমত 400তকৈ ওপৰ ল'ৰা বৰ্তমান এইটো হৈছে, তুমি কি ক'ব বিচাৰা? 400তকৈ ওপৰ ল'ৰা বৰ্তমান উপস্থিত। মই এটা অসম ৰাজ্যবাসী লৈ এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো, মনটো বৰ্তমান গুৱাহাটী হাইকোৰ্টত সন্মুখত থিয় হৈছে, যিটো ন্যায় যুদ্ধ। 402জন বৰ্তমান আমাৰ এইটো লাইভত আছে। তুমি কি ক'ব বিচাৰা মনটো? আজি বহুতেই ভাল লাগিছে, যি 400 ল'ৰা আজি লাইভত চাই আছে তেওঁলোকে গতিকে আমাক আগলৈকে এনেকৈ সহায় কৰি যাওক, হেল্প কৰি যাওক। তেওঁলোকৰ কাৰণে আমি হেল্প কৰি যাম। আৰু আপোনালোকে নিশ্চয় গম পাইছে, ইয়াত যদি মোৰ কোনোবা ছাবস্ক্ৰাইবাৰ ল'ৰা চাই আছে তো নিশ্চয় গম পাইছে, ছেকেণ্ড লিষ্টৰ কাৰণে শংকৰ ছাৰ আৰু মই মাত মাতিছিলোঁ। আৰু এটা মই ইয়াতে কথা ক'ব জানো, ইয়াত যোনে চাই আছে ছেকেণ্ড লিষ্টৰ কাৰণে, তো মই কি হৈছিলে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ হওক বা ফ্ৰী PDF ফাইল মই চবকে ফ্ৰী দি আছিলোঁ। অসমত মই কাম কৰি আছিলোঁ, চবকে ফ্ৰী PDF ফাইল, প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ চবকে ফ্ৰী দি আছিলোঁ। আপুনিয়ে মই সেইটো কাম কৰি আছিলোঁ, কোনো পইচা এটকা নোলোৱাকৈ চবকে ফ্ৰী দি আছিলোঁ, যাতে চবেই পঢ়ি পাছ কৰি যাওক। আমি আপোনালোকৰ যোগেদি
কথা স্পষ্ট কৰি দিছো যদি তোমালোকে সেকেন্ড কাট-অফ লিষ্টত আহে তোমালোকৰ নাম আমি একদম 100% বিশ্বাস কৰিছো বা ফাৰ্স্ট কাট-অফ লিষ্টত নাম আহে আমি ফ্ৰী কৈ PDF এপ সব দিয়া হৈছে তোমালোকক পঢ়িবলৈ মক টেষ্ট মাৰিব কাৰণে মই তোমালোকক কৈছো নহয় ফাৰ্স্ট লিষ্টত আহে বা সেকেন্ড লিষ্টত আহে তুমি তো যদি কষ্ট কৰিছা আৰু তোমাৰ কপালত যদি লিখা আছে কষ্ট কৰিছা কপালত লিখা আছে তোমাৰ চাকৰি হ'ব ফাইনেল কথা ক্যান্ডিডেট এজন আহিছে যদি তেওঁলোকৰ কথা কব পাৰা মন্টু সেকেন্ড লিষ্ট আমাক লাগে বুলি বাকি খোলা পড়াই শুনা শুনিব সেকেন্ড লিষ্ট লাগে বুলি সেকেন্ড কাট-অফ লিষ্টলৈ তোমালোকে কি ক'ব বিচাৰা নমস্কাৰ তোমালোকে নমস্কাৰ জনাইছো তুমি সেকেন্ড কাট-অফ লিষ্টলৈ কি ক'ব বিচাৰা সেকেন্ড লিষ্ট মানে আমাৰ 1:5 লাগে 1:5 হয় এটা পছত 1:5 লাগে আৰু ইটোৱে মেইন প্ৰবলেম মেইন কথা এতিয়া বৰ্তমান 1:5 মাতা নাই 1:2 মাতিছে এতিয়া বৰ্তমান মই এতিয়ালৈকে সেইটো তথ্য পোৱা নাই যে 1:2 কেলে চৰকাৰে এতিয়া পাব্লিকলি কোনো ধৰণৰ প্লেটফৰ্মত এনেকা দিয়া নাই যে আমি 1:2 আছে কিন্তু আমাৰ বিশ্বাস লৰাবিলাকৰ প্ৰত্যেকটোৰ আছে যে 1:2 যদি 2 দিয়ে ইমান লৰা নহব কিন্তু তাৰ পিছত এজন ক্যান্ডিডেট আছে মনটো অলপ ক্যান্ডিডেটৰ লগত কথা পতাব বিচাৰা যদি অলপ শুনিব কিবা এটা ক'ব আপুনি শুনক কিবা ক'ব স্পৰ্টছৰ ওপৰত কিবা ক'ব আপুনি শুনক হ'ব ক'ব পাৰা তুমি আমাৰ লাইভত যোৱা 363 জন মানুহ বৰ্তমান লাইভত উপস্থিত আছে তুমি কি ক'ব বিচাৰা আজি হয় হে স্পৰ্টছৰ ইমান কাটঅফ গৈছে হাই কাটঅফ কিহৰ কাৰণে ইমানখিনি গৈছে যেনেকৈ আমাৰ অসমত ইমান স্পৰ্টছ ল'ৰা ছোৱালীও নাই সেইটো কাৰণে অন্ডাৰটো ইমান যোৱা নাছিল স্পৰ্টছৰ কিহৰ কাৰণে গৈছে সেইটো বৰ্তমান তুমি কোন ডিস্ট্ৰিক্টৰ হোৱা তুমি কোন ডিস্ট্ৰিক্টৰ পৰা কৈ আছা ল'ৰা ছোৱালীও নাই তুমি কোন ডিস্ট্ৰিক্টৰ হোৱা কথাটো মই অলপ জানিব বিচাৰিছো তুমি মনটো তাৰ পৰা সুধিব বিচাৰা তুমি কোন ডিস্ট্ৰিক্টৰ কোনটো ডিস্ট্ৰিক্টৰ হয় কামৰূপ ৰয়েল মানে কামৰূপ ৰয়েল ডিস্ট্ৰিক্ট কাট-অফ লিষ্ট কিমান গৈছে তুমি জনাব পাৰা নেকি পোৱা নাই কিহৰ কাৰণে আৰু এইটোৱে হয় সেই কথাটো মই কামৰূপ ৰয়েলৰ পৰা আৰু কেইটামান ফোন আহিছিলে মই গম পাইছিলো তাত তথ্য এটা পাইছিলো যে তাত অলপ মিসলিডিং হৈ আছে তাত মানে স্পৰ্টৰ কেটেগৰী বা বাকি কেটেগৰীও মানে অলপ কাট-অফ বিলাক বহুত হাই গৈছে তুমি কি ক'ব বিচাৰা তাৰ ওপৰত এতিয়া নিশ্চয় আপুনি গম পাইছে স্পৰ্টছৰ কাট-অফটো এবাৰ বহুতে হাই গৈছে তো নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল থকাৰ পিছতো স্পৰ্টছৰ কাট-অফ বহুতে হাই গৈছে গতিকে স্পৰ্টছৰ কাট-অফটো কম যাব লাগিছিলে কাৰণ কেলে অল অসমত ইমান নেশ্যনেল প্লেয়াৰ আৰু ইমান ষ্টেট নেশ্যনেল প্লেয়াৰ আৰু আপোনালোকৰ খেলা ইমান নাই গতিকে ইমান কাট-অফটো এটা বহুতে হাই গৈছে এইবাৰ মানে কাট-অফ যদি ইমান হাই গৈছে কি ৰিজন হ'ব পাৰে মন তুমি কি ক'ব বিচাৰা তোমাৰ মতে কি ৰিজন হ'ব পাৰে স্পৰ্টছত আপোনাৰ কাট-অফ গৈছে ল'ৰাৰ কাট-অফ গৈছে 33.13 কাট-অফ গৈছে স্পৰ্টছৰ ল'ৰা মই ছোৱালীটো পাহৰি গলো বা কিমান গৈছিলে বহুতে হাই কাট-অফ গৈছে ছোৱালীও তেনেধৰণে বহুতে হাই কাট-অফ গৈছে স্পৰ্টছত আৰু আপোনালোকৰ স্পৰ্টছত বুলি মই ক'বলৈ নাযাওঁ অল কেটেগৰীত কাট-অফ গৈছে আপোনালোকৰ VDPG চাৰ্টিফিকেট আছিলে NCC চাৰ্টিফিকেট আছিলে আপোনালোকৰ সকলো ধৰণৰ পোষ্টত আপোনালোকৰ স্পৰ্টছৰ কাট-অফটো হাইয়ে গৈছে হয় মনটো তুমি ক্যান্ডিডেটৰ লগত আৰু কথা পতাব বিচাৰা যদি পতাব পাৰা অন্য ক্যান্ডিডেটৰ লগত যদি আপোনালোকৰ ধৰক চব হয় বাৰু মই কথা পতাব বিচাৰি আছো ৰ'ব আপোনাক চাই থাকক আপুনি নিশ্চয় হয় তুমি চেহাৰাটো দেখুৱাব নালাগে কেমেৰাটো বেকগ্ৰাউণ্ডত লৈ কিনে তাক চেহাৰাটো আগত কৰি কিনে তুমি কথা প্ৰশ্নটো কৈ দিবা তাক অকল আৰু এটা মই এটা কথা আপোনালোকক স্পষ্ট কৰিছো বৰ্তমান মনটো হাইকোৰ্টৰ সন্মুখত থিয় হৈ আছে যিটো ন্যায় বিচাৰি আপোনালোকে এটা কথা স্পষ্ট কৰিছো হাইকোৰ্টৰ সন্মুখত মনটো থিয় হৈ আছে যিটো ন্যায় বিচাৰি আমাৰ বিশ্বাস আছে যে আমি এই ন্যায়টো পাম সকলোৱে চাওক আহি আছে চবে হয় মনটো কোনোবা ক্যান্ডিডেট যদি আছে তেওঁলোকৰ কথা পতাব বিচাৰে আমাৰ তেওঁলোকৰ মন্তব্য আমি ল'ব বিচাৰো ঠিক আছে মই পতাই আছো আপোনাৰ অকমান দেৰি ৰখিব ইয়াত চবতে এতিয়া নিশ্চয় দেখিছে আপোনালোকৰ কেণ্ডিডেট বিলাক আৰু আহি আছে আপোনালোকৰ বৰ্তমান আহি আছো এইফালে আহি আছে এইবিলাক চাওক ল'ৰা ছোৱালী আহি আছে তথাপিতো চাইডত বহি আছে আৰু নতুনকে অহা আহি আছে এইফালে চাওক আপুনি নিশ্চয় দেখিবলৈ পাইছে হয় মনটো গম পাই আছো আজি ইয়াত মানে আমি কমেন্ট বক্সত এটা কথা পাইছো মনটো কেমেৰাটো ৰখি আছে মনটো অলপ ভালকে কেমেৰাটো কৰিবা এটা পোষ্টৰ ভিডিঅ'ত 5জন মাতিব লাগে আৰু মোক এটা এসএসসি জিডি যিমান কৈ লিজ দিয়ে আমাৰ হেল্ল কেমেৰা সাইডে ঘূৰি কিনে কেমেৰা সাইডে শুনা কথাটো প্ৰশ্নটো শুনা মই আজি তোমাৰ পুৰা অসমে তোমাৰ কথা মন্তব্যটো চাইছে আজি তোমাৰ মন্তব্য চবে ইয়াত আপোনালোকে বহি আছে গতিকে ইয়াত চবে এতিয়া গতিকে আলোচনা হ'ব গতিকে ইয়াতে এতিয়া লাইভটো চাগে অফ কৰিম চাগে তথাপিতো মই তাৰ পৰা এজনক আপোনাৰ ওচৰত সাক্ষাৎকাৰ দিয়া আছো অলপ দেৰি ৱেইট কৰিব হয় এতিয়া বিশেষকে গতিকে আলোচনা কৰিব বিচাৰিছে পিছত আপোনালোকে নিশ্চয় গম পাব কি আলোচনা কৰিল ইয়াত কথাবিলাক পিছত নিশ্চয় আপোনালোকক জনাবলৈ চেষ্টা কৰিম
গতিকে মই এজনৰ লগত সাক্ষাৎকাৰ আপোনাৰ কথা সাক্ষাৎকাৰ কৰাই আছো ৰ'ব আপুনি অকণমান দেৰি ৰখিব তাৰপিছতে লাইভটো অফ কৰিম তাৰপিছত ইয়াত আলোচনা হ'ব আলোচনা হোৱাৰ পিছত কি আলোচনা হ'ল আপোনালোকৰ নিশ্চয় আকৌ লাইভৰ যোগেদি আপোনালোকক জনোৱা হ'ব মনটো 400তকৈ ওপৰ ল'ৰা বৰ্তমান চাই আছে তুমি কি ক'ব বিচাৰা বৰ্তমান সময়ত 400তকৈ ওপৰ জানে আমাৰ 400তকৈ ওপৰত আছে আপোনালোকে নিশ্চয় চাওক এইফালেও আছে এইফালেও দেখিছে ইয়াতো দেখিছে আপোনালোকে আৰু দেখি আছে এয়া চাওক এয়া ছোৱালীও আহি আছে ল'ৰা আহি আছে এইফালৰ পৰা চব দেখিছে আপোনালোকে নিশ্চয় বহি আছে চবতে চাইডে চাইডে আছে চবতে 400তকৈ ওপৰ আছে 35খন ডিষ্ট্ৰিক্টৰ পৰা এনেকুৱা এখন ডিষ্ট্ৰিক্ট নাই যে ল'ৰা ছোৱালী নহয় চব ডিষ্ট্ৰিক্টৰ পৰাই ল'ৰা ছোৱালী আহিছে 35খন ডিষ্ট্ৰিক্টৰ 35খন ল'ৰা ছোৱালী মনটো কেমেৰাৰ পৰা সংযোগ বাহিৰ হৈ গৈছে বৰ্তমান কিয়নো তেওঁ কেমেৰাত আহিব টেনচন ল'ব লাগে তেওঁ ফোন আহিছে কাটি গৈছে আপোনালোকক মই কৈ আছো মই গতিকে এতিয়া লাইভত আপোনালোকে ফোন কৰি আছে ফোন কৰি থকা দেখি প্ৰব্লেম হৈছে গতিকে ষ্টুডেণ্টে ফোন কৰি আছে তেওঁলোক আহি আছে গতিকে মোক কণ্টেক্ট কৰিব কৰি আছে হয় মনটো হয় এটা কথা মই কৈ আছো মনটো ইয়াত 417 জন বৰ্তমান লাইভত আমাৰ উপস্থিত আছে আমি কথা এটা স্পষ্ট কৰি দিব আছিলো বৰ্তমান মনটো হাইকোৰ্টত গুৱাহাটী হাইকোৰ্টত আছে আৰু মনটোৱে ন্যায় যুদ্ধ কৰিব কাৰণে আমাৰ নেতৃত্বত এটা দল লৈ গৈছে তাত তুমি লাইভত আপোনালোকে দেখুৱাই আছে যে কি হৈ আছে হাইকোৰ্টত কোনো ধৰণৰ হাই হুলস্থুল পৰিৱেশ নাই একো নাই তাত মানে সম্পূৰ্ণৰূপে ভাল পৰিৱেশ হৈ আছে মনটো লাইভত আছিলে কিন্তু বৰ্তমান কণ্টেক্ট আমাৰ পৰা কাট খাই গৈছে আৰু প্ৰত্যেক কণ্টেক্ট পিছতে কণ্টেক্টৰ লগত আমাৰ যোগাযোগ কৰিব মনটোৱে মনটো বৰ্তমান আমাৰ লাইভৰ পৰা কাট খাই গৈছিলে কিন্তু বৰ্তমান লাইভত আছে মনটো মাতখাৰ শুনি পাইছা মোৰ কেমেৰাত আহিব লাগে মনটো তুমি মেইন কথাটো হৈছে যে মনটো বৰ্তমান লাইভত থকা অৱস্থাত কিবা মানে প্ৰব্লেম বাৰ তেওঁ ফোন আহিছে মই এটা কথা আপোনালোকে বাৰ কওঁ যে মনটোক বৰ্তমান ফোন নকৰিব কিয়নো মনটোক যদি ফোন কৰি দিয়া হলে আমি এই লাইভৰ পৰা মানে সংযোগ বিচ্ছিন্নতা হ'ব মনটো তুমি কি ক'ব বিচাৰা কিবা এটা ক'ব মোক আমাৰ বিষয়ে কিবা এটা ক'ব প্লিজ একবাৰ শুনিব তাকে ভাল লাগিছে আপুনি ইমানটো পদক্ষেপ কৰিছে সহায় কৰিছে কাৰণে মনটোৱে বহুত সহায় কৰিছে আপোনাক তাকে ক'ম এয়া চাওক গতিকে এতিয়া ছাৰ আহি আছে আপোনালোকে চাওক এই ছাৰ আহিছে গতিকে এতিয়া লাইভটো দেখাব নোৱাৰিম ছাৰ আহি আছে ছাৰ ৰখাৰ পিছত কি হয় নহয় আপোনাক নিশ্চয় দেখা দিম ছাৰ আহি আছে ক'ব আহিছে গতিকে আপোনালোকে নিশ্চয় দেখি আছে ছাৰ আহি আছে চাই থাকক আপোনালোকক দেখাই আছো মই লৈ যাবা একো নাই কেমেৰা লৈ যাব পাৰা একো কথা নাই একো টেনচন নাই লৈ যাব পাৰা আপোনালোকে শুনিব পাৰে যে কথাষাৰ শুনি থাকক কি ক'ব বিচাৰি আছে ছাৰে এতিয়া বৰ্তমান কথা কৈ থাকিব নোৱাৰিম বৰ্তমান আপোনালোকক দেখাই থাকিব পাৰিম এতিয়া বৰ্তমান ছাৰ আহিছে এতিয়া আপোনালোকে কি কৈছে শুনি লওক বৰ্তমান মোৰ ভাগৰ শংকৰদা মোৰ দুটা নমস্কাৰ কেমেৰাটো আগলৈ লৈ যাব পাৰা নেকি মনটো
এয়া নিশ্চয় দেখিছে আপোনালোকে পুলিচ বিষয়া চাই লওক এতিয়া পুলিচ বিষয়া মই দেখুৱাই দিছো চাওক মন্টু তুমি কাম কৰা যত অলপ ওচৰত দাদা যিজন উকিলজন আছে তেওঁলোক অলপ ওচৰত কেমেৰাটো লৈ যাব বিচাৰা নেকি তুমি কেমেৰাটো অলপ ওচৰলৈ লৈ যোৱাচোন মন্টু কেমেৰাটো যেন ওচৰলৈ লৈ যাব বিচাৰা কেমেৰাটো ওচৰলৈ লৈ যাব বিচাৰা মন্টু তুমি অলপ আগলৈ ওলাব বিচাৰা মন্টু তুমি অলপ কেমেৰাটো আগলৈ লৈ যাব বিচাৰা মন্টু তুমি অলপ আগলৈ যাব বিচাৰা তুমি অলপ আগলৈ যোৱা মন্টু তুমি অলপ আগলৈ যোৱা মোৰ ফোন আহি আছে মই আপোনাৰ আৱাজটো শুনা নাই মন্টু তুমি অলপ আগলৈ যোৱা না কল আহি আছে আপোনাৰ আৱাজটো শুনা নাই বৰ্তমান 510টা মানুহ আমাৰ লগত লাগি আছে মন্টু লাইভত আছে ইয়াতে তোমালোক কিমান আছা 100 মানটো ক'বা নেকি কালি ঘৰত দি গৈছে 100 এতিয়া 300 মানুহৰ কেছ ফাইল কৰা দুদিনতো পচিবল তোমালোকৰ যদি এজনৰ যদি মই নামো লিখো নাম আৰু এড্ৰেছ যদি লিখো এটাও তোমাক সেইকাৰণে তোমাৰ কেছ ফাইল কৰিলে নহয় মন্টু তুমি অলপ আগলৈ যাব বিচাৰা মন্টু মন্টু তুমি আগলৈ যোৱা মন্টু তুমি অলপ আগলৈ যাব বিচাৰা নিজৰ জেগা এটা বনাই লোৱা মন্টু অলপ আগলৈ যাব বিচাৰা কেমেৰাটো অলপ টানি দিয়াচোন ভিডিঅ'টো ডাইৰেক্ট আহক মন্টু কেমেৰাটো অলপ টানি দিয়া সেইটো নহয় হাইকোৰ্ট নহয় তেওঁলোক যিজন হাইকোৰ্টৰ উকিলজনলৈ অলপ দেখুৱাই দিয়া কেমেৰা চাইডে তেওঁক অলপ টানি ওচৰত কৰি দিয়া বৰ্তমান হাইকোৰ্টৰ পৰা আপোনালোকে চাই আছে লাইভটো গম পাইছানে বৰ্তমান হাইকোৰ্টত ইয়াত মই এতিয়া আপোনাক ইয়াত এটা বস্তুৱে জনাব যাম আপোনাক হেল্ল' মোৰ মাতটো শুনিছেনে শুনিছো কোৱা নিশ্চয় মাতটো শুনা পাইছে হয় মই ইয়াত এটা বস্তুৱে জনাব পাৰিম ইয়াত এটাই আলোচনা লৈছে গোটেই অল আছামৰ কেণ্ডিডেটসকলে এটাই আলোচনা লৈছে তো ডিষ্ট্ৰিক্ট ৱাইজত আপোনালোকৰ কেছটো ফাইল নকৰে গোটেই অল আছামৰ ল'ৰা ছোৱালীয়ে একেলগতে মিলি মন্টু তোমাৰ কেমেৰা ৰখি গৈছে মন্টু মই আপোনালোকক এটা গুড নিউজ দিবলৈ আহিছো যে তেওঁলোকে এটা সিদ্ধান্ত ফাইনেল কৰিছে কোনো এটা ডিষ্ট্ৰিক্ট লেভেলত কৰা নহব কেছটো এক লগত হৈ কিনে সম্পূৰ্ণৰূপে হয় মন্টু হয় মন্টু তোমাক মই আপোনালোকৰ এটা কথা স্পষ্ট কৰিব বিচাৰিছো মন্টু বৰ্তমান গুৱাহাটী হাইকোৰ্টৰ অৱস্থাত আছে আৰু মন্টু স্পষ্ট কৰি দিছে যে হাইকোৰ্টৰ যিবিলাক লয়াৰ আছে আমাৰ হৈ কিনে যিবিলাক ফাইট কৰিব গৈছে মানে ন্যায় বিচাৰিব গৈছে তেওঁলোকৰ
তেওঁলোকে এটা কথা স্পষ্ট কৰি দিছে যে পুৰা অসম লেভেলত তেওঁলোকে কি কৰিব, তেওঁলোকে পুৰা অসম লেভেলত কেছ মানে প্ৰত্যেক ডিষ্ট্ৰিক্ট লেভেলত কেছ নলয়, তেওঁলোকে মানে কি চবে মিলি মানে একতা হৈ কিনি অসম লেভেলত এটাই কেছ বনাব। এটা কথা একদম বিগ ব্ৰেকিং নিউজ আপোনালোকৰ আগত দিবলৈ বিচাৰি আছো। বৰ্তমান হাইকোৰ্টত আমাৰ যেনে প্ৰতিনিধি দলটো যিটো গৈছিলে, সেই প্ৰতিনিধি দল উপস্থিত হৈছে আৰু তেওঁলোকে আপোনালোকে লাইভত দেখুৱাই আছে, তেওঁলোকে তথ্য দি আছে আপোনালোকক। তেওঁলোকে এটা কথা স্পষ্ট কৰি দিছে যে তেওঁলোকে একতা হৈছে আৰু এক লগ হৈ কিনিহে মানে কি কেছটো ল'ব। মানে কি যদি ডিব্ৰুগড় ডিষ্ট্ৰিক্ট বা ধেমাজি এনেকে কৰি কেছ নলয়, কিয়নো কেছ যদি সেনেকে ল'বলগীয়া হ'ল বহুত হাজাৰ কেছ ওলাব, কিয়নো একদম সীমাবিহীন ল'ৰা। মই কৈছো নহয়, তাত বৰ্তমান 4,000ৰ ওপৰত কালি অৱস্থাত উপস্থিত হৈছিলে আৰু আজি বহু হাজাৰ ল'ৰা তাত উপস্থিত হৈছে। তোমালোকে যদি কিবা প্ৰশ্ন আছে এই কমেণ্টৰ যোগেদি সুধিব পাৰা, তেতিয়া অলপ পিছতে গৈ কিনি মন্টু ঠেঙালৰ লগত আমি পুনৰ কণ্টেক্ট কৰিব বিচাৰিম। তোমালোকে যদি কিবা প্ৰশ্ন আছে যদি সুধিব পাৰা। তোমালোকে কিবা প্ৰশ্ন সুধিব পাৰা। মই এইটো কি হৈছে, আছাম ৰকিবুলত লাইভত আহিব পাৰা। আপোনালোকে যদি কিবা আজি সন্ধিয়া এটা কথা আপোনালোকে স্পষ্ট কৰি দিছো। আজি সন্ধিয়া আপোনালোকৰ কথা এটা স্পষ্ট কৰি দিয়ে। আজি সন্ধিয়া 4:45 মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া লাইভত আহিব আৰু মই অসমবাসী প্ৰত্যেকজন ল'ৰা ছোৱালীক এটা কথা মানে হাত জোৰ কৰি অনুৰোধ কৰো যে সেকেন্ড কাট অফ লিষ্টৰ ওপৰত আপোনালোকে কি মন্তব্য দিব বিচাৰে তাত গৈ কিনি বাৰ পিছে আপোনালোকে জনাব যে সেকেন্ড কাট অফ লিষ্ট লাগে আমাক। সেই কথাটো আপুনি বাৰ আপোনালোকে জনাওক আৰু যাতে আমাক সেকেন্ড কাট অফ লিষ্ট লাগে বুলি। গম পাইছেনে? আৰু আপোনালোকে কিবা প্ৰশ্ন আছে যদি সুধিব পাৰে। আপোনালোকে স্পষ্ট কৰাই দিম, বৰ্তমান হাইকোৰ্টত যিটো কেছ হৈছে, বৰ্তমানলৈকে তেওঁলোকৰ টিম উপস্থিত হৈছে। যিটো মানে উকিলৰ যিটো আমাৰ হৈ কিনে আমাৰ পক্ষ হৈ কিনে যি উকিলৰ পাৰ্টি যে যুঁজিব, তেওঁ সম্পূৰ্ণৰূপে এটা কথা স্পষ্ট কৰি দিছে। তেওঁ অসমৰ পৰা ডিষ্ট্ৰিক্ট লেভেলত কেছ নলয়, পুৰা অসমক একতা কৰি মানে অসমক মানে যিমান ল'ৰাবিলাক আছে একতা হৈ কিনে এটা কেছ হ'ব আৰু যিটো কেছত হৈ কিনে তেওঁলোকে ন্যায়ালয়ৰ ওচৰত কাষ চাপিব। আৰু গধূলি আমি বৰ্তমান আপোনালোকক এটা কথা স্পষ্ট কৰি দিছো, বহুত জলদি আপোনালোকে নেক্সট কি আপডেট আহিলে আমি মন্টুৰ লগত যোগাযোগ কৰিব বিচাৰিম আৰু অলপ সময় লাগিব। মন্টু সেই লাইভত পুনৰ আহিব বিচাৰিব আৰু লাইভত মই আপোনালোকৰ সেই কথাটো স্পষ্ট, কিয়নো প্ৰত্যেকটো কথা গোপনীয়তাত হ'ব লাগে। বহুত কথা এটা এনে আছে যিটো গোপনীয়ত হ'ব লাগে, কিয়নো বিৰোধী পক্ষ আমাক লাগি আছে আৰু নহলে এই কথাটো আমাক অলপ বেয়া দিশলৈ যাব বুলি। আপোনালোকে কিবা প্ৰশ্ন আছে যদি আপুনি আমাক এই কমেণ্টৰ যোগেদি সুধিব পাৰে। হ'ব হয় মানে লাইভত আহিব তেওঁ। গুড জব, তেওঁ লাইভত আহিব, এটা কথা স্পষ্ট। সেকেন্ড লিষ্ট লাগিব আমাক। সেকেন্ড এটা কথা স্পষ্ট কৰি দিছে, সেকেন্ড কাট অফ লিষ্ট আমাক লাগে, এইটো কথা একদম ফাইনেল। সেকেন্ড কাট অফ লিষ্ট লাগিব, কিয়নো আমি যদি সেকেন্ড কাট অফ লিষ্ট আমাৰ ওচৰত নাথাকে বহুত প্ৰব্লেম হ'ব আমাৰ। কিয়নো আমি যি ধৰণৰ ল'ৰাবিলাকে কষ্ট কৰিছে, যি তেওঁলোকৰ অধিকাৰৰ প্ৰতি মাত মাতিছে, সেই অধিকাৰ তেওঁ পাব লাগে। মই ইমানে গম পাওঁ। আপোনালোকে কিবা প্ৰশ্ন সুধিব পাৰে। থাৰ্ড লিষ্ট লাগে। থাৰ্ড লিষ্ট যদি সেকেন্ড লিষ্টত যদি ভুল আহে থাৰ্ড লিষ্ট আহিব, কি ডাঙৰ কথা। কিন্তু সেকেন্ড লিষ্ট এটা কথা মই আপোনালোকে স্ক্ৰীন ৰেকৰ্ড কৰিব পাৰে, একদম কথা একদম ডাঁতি কৈছো, সেকেন্ড লিষ্ট লৈ এৰিম, আমাক লাগিব, একদম স্পষ্ট কথা। হয়, সেকেন্ড কাট অফ লিষ্ট লাগে, এইটো কথা। আপোনালোকে এটা কথা স্পষ্ট আৰু বিগ আপডেট দিবলৈ বিচাৰো। আমাৰ যিটো প্ৰতিনিধি দল আছিলে বৰ্তমান গুৱাহাটী হাইকোৰ্টত পাইছেহি। আপোনালোকৰ কথা স্পষ্ট চালে, তেওঁলোকৰ কথা আমি মিনিমাম 40-45 মিনিট তেওঁলোকৰ লগত কথা পতোৱালো। বৰ্তমান এটা মানে এইটো হৈ আছে, তেওঁলোকৰ কথা মানে এটা মীমাংসা চলি আছে, যিটো মীমাংসা যোগেদি আমি মানে ফাইনেল সিদ্ধান্ত পাবলৈ বিচাৰিম, যিটো মানে যাৰ জৰিয়ে আমি এইটো স্পষ্ট হৈ যাব যে আমি মানে কেছটো কি ধৰণে যুঁজিম, তাৰ ওপৰত লৈ কিনে আপডেট আহি কিনে মই লাইভত আকৌ পুনৰ আহিম। আৰু যদি আপোনালোকে কিবা প্ৰশ্ন আছে যদি ক'ব পাৰে। আপোনালোকে কিবা প্ৰশ্ন আছে যদি ক'ব পাৰে।
এটা কাম কৰো আমি পুনৰ এইটো লাইভটো লৈ আহিম আপোনালোকে আপডেট দিম কিমান সময়ত আহিম আমি লাইভ পুনৰ 1 से 2 ঘণ্টাৰ পিছত আমি পুনৰ লাইভ আহিব আছো তেতিয়া আপোনালোকে পুৰা ফুল আপডেট দিম কি হল কি নহল কেছটো কি ধৰণে তেতিয়ালৈ মই আপোনালোকে ধন্যবাদ থাকে জয় আই অসম আৰু বিজয় হম